নমস্কাৰ, আজি হৈছে 1 বহাগ। তো সকলোকে ৰঙালী বিহুৰ কলংকৈ হ'লেও শুভেচ্ছা যাচিলোঁ। তো এতিয়া যাই আছোঁ ক্লাবত, যিহেতু 1 বহাগ হিচাপে প্ৰত্যেক বছৰে গছ বিহু পালন কৰা হয়। যদিও এইবাৰ আগৰ দৰে তেনেকৈ ফূৰ্তি ফাৰ্তা নাই, কাৰণ আমাৰ বিহুৰ মেইন মানুহজনে আমাৰ লগত নাই। কাৰণ বিহু মানেই জুবিন দা, আৰু জুবিন দা মানে বিহু সকলোৱে জানে। তো হ'লেও সংস্কৃতি যিহেতু ৰখাই থ'ব নাপায়, তো অলপ থুলমূলকৈ পাতিছোঁ এইবাৰ বহাগ বিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী। জুবিন দাই যিহেতু নাহৰ গছ ভাল পাইছিল, তো এয়া আমি নাহৰ গছ ৰুই আছোঁ এতিয়া। চকুতে তোমাৰে সিঁচি দিলোঁ মৰমকে। আৰু এনেকৈ বুট দিলে খাব, আৰু এটা পেকেট লাঞ্চ মিষ্টি আৰু এটা চিংৰা দিছে। মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে অ জাননী বহাগৰ বিহুতে অ মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে অ জাননী বহাগৰ বিহুতে অ কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে। আৰু এনেকৈ আহিলোঁ ঘৰত, আৰু সন্ধিয়া আকৌ গ'লোঁ ক্লাবত। মানে এটা খানা আছে, খানা মানে আমাৰ ক্লাবৰে ল'ৰাখিনি মিলি মানে যিখিনি বিহুৰ লগত লাগি আছিলোঁ এই দুদিন, আৰু লগতে নামৰূপৰ পৰা আমন্ত্ৰণ কৰি অনা এজন গায়কো আছে। এনেকৈ আমাৰ ভাত আঞ্জা হৈ গ'ল। তো এতিয়া ইফালে সিহঁতক দি আছোঁ, সিহঁতৰ পিছত মই খাম। আৰু এনেকৈ ময়ে বহি গ'লোঁ খাবৰ কাৰণে। তো এতিয়া ভাত সাজ খাই লওঁ ৰ'ব। আৰু এনেকৈ ভাত পানী খাওঁতে প্ৰায় 11টা বাজিল, আৰু আহিলোঁ ঘৰত। তো আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু মোৰ মানে মাতটো অলপমান ভাঙি আছে, সেইকাৰণে ভইচটো অলপ বেয়া হৈছে আৰু। তো দিয়ক পিছে আজিলৈ এৰিছোঁ। তো বাই বাই, ধন্যবাদ, জয় অসম।